Hello my dear students, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টি 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটিমান অতি দৰকাৰী প্ৰিপজিশনছ আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। নিশ্চয়কৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিকেইটা প্ৰিপজিশন তোমালোকক শুদ্ধ কৰিব দিব তোমালোকে শুদ্ধকৈ লিখিব পাৰিবা। আৰু যদিহে তোমালোকে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছা, চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহাচোন বাৰু আমি দৰকাৰী প্ৰিপজিশনকে জানি লওঁ। পৰীক্ষাত আমাক এনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া থাকিব, ইউজ দ্য এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন দ্য ব্ৰেকেটছ। আমাক এবাৰ ব্ৰেকেটত আমাৰ অল্টাৰনেটিভছ দিয়া থাকিব, আমি তাৰ পৰা আমাৰ যিটো এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হয় আমি এইটো বাছি ল'ব লাগে। আমাৰ প্ৰথম প্ৰশ্ন দি আছে, शी প্ৰিফাৰ্ছ কফি ডেছ টি। এতিয়া আমাৰ এই যিটো খালী ঠাই আছে, এনেই অসমীয়া যদি আমি অনুবাদ কৰোঁ তেন্তে প্ৰিফাৰ শব্দৰ অৰ্থ হৈছে মানে কোনোবাটো বেছি পচন্দ কৰা। এই বাক্যটোত আচলতে তুলনা বুজাইছে, চাহতকৈ কফি বেছি পচন্দ কৰা বুজাইছে। হ'লেও এনেই অসমীয়া যদি অৰ্থৰ ফালৰ পৰা তুলনা বুজালে আমি বাক্যত কি ব্যৱহাৰ কৰোঁ, দেন। কিন্তু আমি চাব লাগিব যে বাক্যত কি আছে, প্ৰিফাৰ শব্দ আছে। আমি সদায় মনত ৰাখিব লাগে যে যদি কোনো বাক্যত প্ৰিফাৰ শব্দ আছে তেন্তে সেই বাক্যত দেন নহয়, সেই বাক্যত এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনটো হৈছে টু। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব টু। প্ৰিফাৰ থাকিলে আমি টু লিখিম, এইটো আমি মনত ৰাখিব লাগে। ইয়াৰ উপৰিও ইয়াত আৰু কেইটামান শব্দ আছে যিবিলাকত আমি টু ব্যৱহাৰ কৰোঁ। যেনেকৈ যদি কোনো বাক্যত ছিনিয়ৰ, জুনিয়ৰ, ছুপেৰিয়ৰ, ইনফেৰিয়ৰ, প্ৰিয়ৰ, এইবিলাকত আমাৰ কি হয়, টু হ'ব। ছিনিয়ৰ বুজালেও তুলনা বুজায়, জুনিয়ৰ বুজালে তুলনা বুজায়, বা ইনজুৰিয়াছ টু, ফেমিলিয়াৰ টু, এইকেইটা শব্দ আমি যদি মনত ৰাখোঁ তেন্তে আমাৰ পৰীক্ষাত এইকেইটাৰ পৰা আমাক এটা প্ৰিপজিশন আমাৰ কনফাৰ্ম আমি পামেই পাম। গতিকে আমি কি শিকিলোঁ, প্ৰিফাৰ শব্দৰ পিছত কি হ'ব, টু হ'ব। ছিনিয়ৰ, জুনিয়ৰ, ইনজুৰিয়াছ, ফেমিলিয়াৰ এই শব্দকেইটাৰ পিছতে কি হ'ব, আমাৰ টু প্ৰিপজিশন হ'ব। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। দ্য প্ৰিন্সিপাল প্ৰিচাইডেড ডেছ দ্য মিটিং। আমি সদায় মনত ৰাখিব লাগিব যে প্ৰিচাইডেড যদি কোনো বাক্যত দিয়া আছে তাৰ পিছৰ প্ৰিপজিশনটো কেৱল মাত্ৰ অভাৰ হয়। ইয়াত মানে সভাপতিত্ব কৰাৰ অৰ্থ বুজাইছে, দ্য প্ৰিন্সিপাল প্ৰিচাইডেড অভাৰ দ্য মিটিং। গতিকে আমি এইটো মনত ৰাখিব লাগিব। পৰৱৰ্তী বাক্য, আই কেনট এগ্ৰি ডেছ ইউৰ প্ৰপ'জেল। আমি ইয়াতে অলপ মন কৰিবলৈ কথা আছে যে এগ্ৰি শব্দৰ পিছত এবাৰ উইথ ব্যৱহাৰ হয়, এবাৰ টু ব্যৱহাৰ হয়। এগ্ৰি শব্দৰ ইয়াতে যিহেতু আই কেনট এগ্ৰি ডেছ ইউৰ প্ৰপ'জেল, ইয়াতে মানুহজনক বুজোৱা নাই, তেওঁৰ এক্টিভিটি বুজাইছে, তেওঁৰ কিবা কামক বুজাইছে। গতিকে এগ্ৰি শব্দৰ লগত এবাৰ কি হ'ব, টু ব্যৱহাৰ হ'ব। যদি এগ্ৰি শব্দৰ পিছত খালী ঠাইৰ পিছত যদি মানুহ বুজোৱা শব্দ হয় তেন্তে তাত কি হয়, উইথ ব্যৱহাৰ হয়। গতিকে আমাৰ এই বাক্যটো কি হ'ব, আই কেনট এগ্ৰি টু ইয়'ৰ প্ৰপ'জেল, যিহেতু কামক বুজাইছে। আমি আৰু এটা বাক্য লৈ লৈছোঁ ইয়াতে, আই কেনট এগ্ৰি ডেছ ইউ, এইবাৰ কিন্তু মানুহজনক বুজাইছে, সেইকাৰণে কি হৈছে, আই কেনট এগ্ৰি উইথ ইউ। গতিকে আমি এইটো আমি জানিব লাগে। এই পৰীক্ষা মানে 3 নম্বৰ যিটো আমাৰ মেইন বাক্য দিছে, আই কেনট এগ্ৰি ডেছ ইয়'ৰ প্ৰপ'জেল, এই ধৰণৰ বাক্য পৰীক্ষাত প্ৰায়ে দিয়ে থাকে। পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছোঁ আমি। হ্যাপিনেছ কনচিষ্ট ডেছ স্পিকিং দ্য ট্ৰুথ। এনেই কনচিষ্টৰ লগত এবাৰ অফ হয় আৰু কনচিষ্টৰ লগত ইন হয়। এই বাক্যটো যেতিয়া নিহিত হৈ থকা অৰ্থ বুজায় তেতিয়া কি হয়, ইয়াতে কি হ'ব, ইন এপ্ৰোপ্ৰিয়েট হয়। ইয়াত আমাৰ যদি ইন প্ৰিপজিশন দিওঁ আমাৰ শুদ্ধ হ'ব। কিন্তু কনচিষ্ট শব্দৰ লগত আমাৰ অফ প্ৰিপজিশনো ব্যৱহাৰ হয়। কেতিয়া হয় আমি এতিয়া জানি ল'ম। আমি এইটো বাক্যৰ কাৰণে আমাৰ কি আছে, শুদ্ধ উত্তৰটো হৈছে ইন, কাৰণ এইটো নিহিত হৈ থকা বুজাইছে। আৰু যদি কম্পজিশ্যন বা গঠন হোৱা অৰ্থত তেতিয়া কি হয়, অফ হয়। যেনেকৈ আৱাৰ ক্লাছৰুম কনচিষ্ট অফ 50 বয়জ, আমাৰ শ্ৰেণীকোঠাত 50জন ছাত্ৰ ছাত্ৰী আছে, এইটো কম্পজিশ্যন অৰ্থত বুজাইছে, গঠন হোৱা। বা ৱাটাৰ কনচিষ্ট অফ হাইড্ৰজেন এণ্ড অক্সিজেন, পানীত কি আছে, হাইড্ৰজেন আৰু অক্সিজেন আছে। এই কম্পজিশ্যন বুজাবৰ কাৰণে যেতিয়া ব্যৱহাৰ কৰিছে তেতিয়া কি হ'ব, অফ হ'ব। আৰু কিবা নিহিত হৈ থাকে, যেনেকৈ হেপিনেছ, আনন্দ, কিহত নিহিত হৈ থাকে, স্পিকিং দ্য ট্ৰুথ, সঁচা কোৱাত নিহিত হৈ থাকে। গতিকে আমি এই বাক্যৰ দুটা পাৰ্থক্য আমি জানিব লাগে। 5 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছোঁ। শ্বি এক্সেলছ ডেছ পেইণ্টিং। এক্সেল শব্দৰ লগত কেৱল মাত্ৰ আমাৰ কি হয়, ইন প্ৰিপজিশন হয়। গতিকে আমি ইয়াতে ইন প্ৰিপজিশন হ'ব। ইয়াৰ উপৰিও আমি যদি কোনো ডাঙৰ ঠাইক বুজাওঁ, যেনে গুৱাহাটী, দিল্লী, মুম্বাই এনেকুৱা ঠাই বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ, ইন ব্যৱহাৰ কৰোঁ। চন বুজালে আমি ইন ব্যৱহাৰ কৰোঁ, যেনে আই ৱাজ বৰ্ণ ইন 2009, বা ইণ্ডিয়া গট ইণ্ডিপেণ্ডেঞ্চ ইন 1947, বা আমি মাহৰ নামৰ আগতে কি ব্যৱহাৰ কৰোঁ, ইন ব্যৱহাৰ কৰোঁ। গতিকে আমি এইখিনি আমি জানি লোৱাটো ভাল।
গতি ইন আমি ক'ত ব্যৱহাৰ এক্সেল শব্দৰ পিছত কি হ'ব ইন হ'বই হ'ব আৰু ডাঙৰ ঠাই বুজালে ইন হয় সৰু ঠাই বুজালে আমি কি ব্যৱহাৰ কৰোঁ এড ব্যৱহাৰ কৰোঁ পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ we should not boast dash our wealth boast শব্দৰ পিছত কেৱল মাত্ৰ আমাৰ কি হয় প্ৰিপজিশনটো অফ হয় boast অফ হয় গতিকে আমি এইটো হ'ব আমি গম পালো যে boast শব্দৰ পিছত কি হ'ব আমি আমাৰ সম্পদক লৈ অহংকাৰ কৰিব নালাগে সেই কথাটো আমি ইয়াত বাক্যত প্ৰকাশ কৰা হৈছে আৰু কিছু অফ ব্যৱহাৰ হোৱা কেইটামান শব্দ আমি জানি লওঁ প্ৰাউড শব্দৰ পিছত কি হ'ব অফ হ'ব একিউজড অফ ফন্ড অফ গিল্ট অফ গতিকে এইকেইটা শব্দৰ লগত আমি আমাক সচৰাচৰ পৰীক্ষাত দিয়া এইবিলাক শব্দ আমাক দিয়া থাকে তাৰে এই ফন্ড অফটো বহুত বেছি দৰকাৰী হয় গতিকে এইকেইটা শব্দৰ লগত আমাৰ কি হয় প্ৰিপজিশনত অফ হয় যেনেকৈ হি ইজ ফন্ড অফ মিউজিক এনেকুৱা অৰ্থত আমাৰ বাক্যবিলাক ব্যৱহাৰ কৰা হয় 7 নম্বৰ বাক্যলৈ আগবাঢ়িছোঁ দ্য পেচেণ্ট হেজ বিন ছাফাৰিং ডেছ COVID-19 ইয়াতে আমি মনত ৰাখিব লাগিব যে ছাফাৰিং যদি কোনো শব্দ দিয়া আছে ছাফাৰিং শব্দৰ পিছত কেৱল মাত্ৰ ফ্ৰম প্ৰিপজিশন হয় ইয়াত অন্য কোনো প্ৰিপজিশন ব্যৱহাৰ নহয় ইয়াৰ উপৰি আন কেইটামান শব্দ আছে যিবিলাকত আমি ফ্ৰম প্ৰিপজিশন ব্যৱহাৰ কৰোঁ যেনেকৈ বাৰ ফ্ৰম এবষ্টেইন ফ্ৰম ৰিফ্ৰেইন ফ্ৰম এবসেন্ট ফ্ৰম এইকেইটা শব্দৰ লগত আমাৰ কি হয় ফ্ৰম ব্যৱহাৰ হয় কিন্তু পৰীক্ষাত বেছিকৈ আমাক এই ছাফাৰিং শব্দটো বহুত সময় আমাক দিয়া থাকে বা কেতিয়াবা আমাক এবসেন্ট এই লাষ্টৰ যিটো আমাক দিয়া আছে এবসেন্ট ফ্ৰম যেনেকৈ হি ৱাজ এবসেন্ট ফ্ৰম দ্য মিটিং সেই অৰ্থত আমাক বাক্যবিলাক দিয়া থাকে কুৱেশ্যন নম্বৰ 8 লৈ আমি আগবাঢ়িছোঁ উই শুড নট হেংকাৰ ডেছ মানি হেংকাৰ যেতিয়া কোনো বাক্যত আমাক দিয়া আছে তাৰ পিছৰ যদি প্ৰিপজিশন কেৱল মাত্ৰ আফটাৰ হয় হেংকাৰৰ পিছত অন্য কোনো প্ৰিপজিশন ব্যৱহাৰ নহয় গতিকে উই শুড নট হেংকাৰ আফটাৰ মানি পৰৱৰ্তী বাক্য দ্য শ্বিপ ইজ বাউণ্ড ডেছ ইংলেণ্ড এই বাউণ্ড শব্দ যদি থাকে যাত্ৰাৰ অৰ্থত বুজালে আমি বাউণ্ড শব্দৰ পিছত কেৱল মাত্ৰ ফৰ প্ৰিপজিশন হয় এইটো ফিক্সড হয় বাউণ্ডৰ পিছত ফৰ হ'ব পৰৱৰ্তী বাক্য দ্য মেন ইজ একিউজড ডেছ মাৰ্ডাৰ ইতিমধ্যে আমি আলোচনা কৰিলোঁ যেনেকৈ ফন্ড অফ একিউজড অফ গিল্ট অফ গতিকে একিউজড শব্দৰ পিছত আমাৰ কি হ'ব অফ প্ৰিপজিশন হ'ব ইতিমধ্যে আমি আলোচনা কৰিছোঁৱে গতিকে আমি এতিয়া গম পালোঁ একিউজডৰ লগত কি হ'ব অফ হ'ব পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছোঁ হোৱাট ইজ দ্য টাইম ডেছ ইউৰ ৱাটছ এই বাক্যটো তোমাৰ ঘড়ীত কেইটা বাজিছে বা আপোনাৰ ঘড়ীত কেইটা বাজিছে এই বাক্যটোৰ কাৰণে এই খালী ঠাইত কেৱল মাত্ৰ কি হয় বাই প্ৰিপজিশনটোহে শুদ্ধ গতিকে আমাৰ ইয়াতে কি হ'ব হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাটছ সেইটো আমাৰ শুদ্ধ হয় 12 নম্বৰ বাক্যলৈ আগবাঢ়িছোঁ দ্য অল্ড মেন ইজ হাৰ্ড ডেছ হিয়াৰিং হাৰ্ড শব্দৰ পিছত আমাৰ কি হয় কি হ'ব অফ প্ৰিপজিশন হয় দ্য অল্ড মেন ইজ হাৰ্ড অফ হিয়াৰিং গতিকে আমাৰ এইটোৰ কাৰণে অফটো আমাৰ শুদ্ধ প্ৰিপজিশন হয় 13 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ হি ইজ লুকিং ডেছ এ ডমেষ্টিক হেল্প তেওঁ এজন কাম কৰা মানুহ বিচাৰিছে সেই অৰ্থ যদি বিচৰা অৰ্থ বুজায় তেন্তে লুক ফৰ হয় যেনেকৈ ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হৈছে লুক ফৰ যেনেকৈ আই এম লুকিং ফৰ এ জব মই এটা চাকৰি বিচাৰি আছোঁ সেই অৰ্থত বা আই এম লুকিং ফৰ এ ৰেণ্টেড হাউচ মই এটা ভাড়াঘৰ বিচাৰি আছোঁ ইয়াৰ উপৰি লুক শব্দৰ লগত আন কেইটামান ব্যৱহাৰ মই ইয়াতে আলোচনা কৰিছোঁ বাৰু যেনেকৈ লুক এট মানে চোৱা বা কিবা বস্তুৰ ফালে আমি যদি কওঁ প্লিজ লুক এট দ্য পিকচাৰ তেতিয়া লুক এট চোৱা পুলিচ উইল লুক ইনটু দ্য মেটাৰ পুলিচে বিষয়টো পৰীক্ষা কৰিব নিৰীক্ষণ কৰিব গতিকে লুক ইয়াতে ব্যৱহাৰ হৈছে লুক ইনটু এণ্ড উই শুড নট লুক ডাউন আপন দ্য প'ৰ আমি দুখীয়া মানুহক ঘিণ কৰিব নালাগে ইয়াতে লুক ডাউন আপন হয় গতিকে আমি এইকেইটা বাক্য জানি লোৱাটো ভাল আৰু কেতিয়াবা আমাক দিয়ে লুক আফটাৰ যে দ্য অল্ড লেডি হেজ নবডি টু লুক আফটাৰ হাৰ মহিলাগৰাকীক চোৱা চিতা কৰা লুক আফটাৰ মানে চোৱা চিতা কৰা বা যতন লোৱা অৰ্থত বুজায় গতিকে আমি এইটো জানি লোৱাটো ভাল লুক শব্দৰ পিছত আফটাৰ হয় যদি সেইটো চোৱা চিতা কৰাৰ অৰ্থত বুজায় গতিকে লুক ফৰ মানে বিচৰা লুক আফটাৰ মানে চোৱা চিতা কৰা লুক এট মানে চোৱা কিবা বস্তুৰ ফালে আমি যদি দেখুৱাই দিওঁ লুক ইনটু মানে ইনভেষ্টিগেট কৰা আৰু লুক ডাউন আপন মানে ঘিণ কৰা গতিকে আমি চাৰিটা চালে আমি পৰীক্ষাত প্ৰায়ে আমাক এই লুক ফৰ এই বাক্যটো বা লুক আফটাৰ এই বাক্যটো আমাক বহুত বেছিকৈ দিয়ে 14 নম্বৰ বাক্যলৈ আগবাঢ়িছোঁ আই কেনট পাৰ্ট ডেছ দিছ বুক এতিয়া পাৰ্ট শব্দৰ লগত আমাৰ কি হয় কেৱল মাত্ৰ এই উইথ শব্দটো ব্যৱহাৰ হয় আৰু ই এৰি দিয়া অৰ্থত বুজায় সেইকাৰণে ইয়াতে কি হ'ব আই কেনট পাৰ্ট উইথ দিছ বুক
মই কিতাপখন এৰি দিব নোৱাৰোঁ এই অৰ্থত আমাক এই বাক্যটো ব্যৱহাৰ হৈছে গতিকে পাৰ্ট অফ থাকিলে আমি তাৰ পিছত আমি কি ব্যৱহাৰ কৰিম উইথ ব্যৱহাৰ কৰিম এনে পাৰ্ট ফ্ৰমো আছে পাৰ্ট ফ্ৰম মানে বিদায় লোৱা অৰ্থত বুজায় কিন্তু যদি কিবা এই ধৰণৰ বাক্য থাকে যে হি কেনট পাৰ্ট ডেছ দিছ বুক তেন্তে আমি উইথ লিখিম পৰৱৰ্তী বাক্য আগবাঢ়িছোঁ 15 নম্বৰ বাক্য দ্য অল্ড মেন লিভছ ডেছ বেগিং ইয়াতে এই লিভ যিটো শব্দ লিভ শব্দৰ পিছত আমি সাধাৰণতে দুটা প্ৰিপজিশ্যন বিশেষকৈ ব্যৱহাৰ কৰোঁ এটা হৈছে লিভ অন সাধাৰণতে খাদ্যবস্তু বুজায় ফুড আৰু লিভ আৰু এটা আছে লিভ যিটো আছে আমি এইটো বাক্যত আমি যিটো ব্যৱহাৰ কৰিম লিভ বাই মানে বুজায় জীৱিকা মিনছ অফ লাইভলিহুড জীৱিকাৰ উপায় গতিকে এই বাক্যটোৰ কাৰণে আমাক শুদ্ধ হ'ব লিভ বাই দ্য অল্ড মেন লিভছ বাই বেগিং মানুহজনে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰে ইয়াৰ উপৰিও আমাৰ লিভ অন যিটো আমি ফুড খাদ্যবস্তু বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ যেনেকৈ ইয়াত দি আছে কাউজ লিভ অন গ্ৰাছ গৰুৱে ঘাঁহ খাই জীয়াই থাকে বা উই লিভ অন ৰাইচ আমি ভাত খাই জীয়াই আছোঁ গতিকে ইয়াত আমাৰ কি বুজাইছে এই বাক্য দুটাত কি বুজাইছে লিভ অন মানে ফুড বুজাইছে আৰু এই প্ৰথম আমাৰ 15 নম্বৰ যিটো বাক্য মেইন বাক্য আছে ইয়াত আচলতে কি বুজাইছে জীৱিকাৰ উপায় বুজাইছে মিনছ অফ লাইভলিহুড বুজাইছে 16 নম্বৰ বাক্য আগবাঢ়িছোঁ টবেকো ইজ ইনজুৰিয়াছ ডেছ আৱাৰ হেল্থ ইতিমধ্যে আমি আলোচনা কৰিছোঁৱে ইনজুৰিয়াছ শব্দৰ পিছত বা ফেমিলিয়াৰ শব্দৰ পিছত কি হয় টু হয় বা এই বাক্যটো কেতিয়াবা আমাক বেলেগ ধৰণে দিয়ে ইয়াত আমাৰ শুদ্ধ উত্তৰটো টু অপশ্যন আমি পাইছোঁই বাৰু কেতিয়াবা আমাক দিয়ে চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ আৱাৰ হেল্থ এই বাক্যটো আমাৰ চিগাৰেটৰ পেকেটৰ ওপৰত আমাক লিখা আছে চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ টু আৱাৰ হেল্থ এনেই আচলতে কি হয় চিগাৰেট ইয়াতে আচলতে অসমীয়াত যদি কওঁ ধূমপান স্বাস্থ্যৰ কাৰণে বেয়া এনেই কাৰণী শব্দৰ কাৰণে অসমীয়াত আমি ফৰ ব্যৱহাৰ কৰোঁ কিন্তু আচলতে এই ইনজুৰিয়াছ শব্দৰ পিছত কেৱল মাত্ৰ আমাৰ কি হয় টু প্ৰিপজিশ্যনহে ব্যৱহাৰ হয় 17 নম্বৰ বাক্য আগবাঢ়িছোঁ আছাম ইজ ৰিচ ডেছ মিনাৰেলছ ইয়াতে কিবা অসম কিবা কি হয় খনিজাত সামগ্ৰীত বহুত চহকী এই অৰ্থ বুজাবৰ কাৰণে ৰিচ ইন বুজায় আছাম ইজ ৰিচ ইন মিনাৰেলছ পৰৱৰ্তী শব্দ পাইছোঁ I will meet my best friend this Friday এতিয়া আমি যদি 12 নাম লিখো যদি 12 নামৰ আগত আমি প্ৰিপজিশ্যন ব্যৱহাৰ কৰো হেতু কেৱল মাত্ৰ অন হয় I will meet my friend on Friday ইয়াৰ উপৰিও আমি যদি তাৰিখ বুজাও যে my birthday is dash 5th August গতিকে হেতুত কি হ'ব অন হয় 19 নম্বৰ বাক্যত আমি আগবাঢ়িছো she is gifted dash a sweet voice এই গিফটেড শব্দৰ পিছত আমাৰ কি হয় she is gifted with a sweet voice আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰিপজিশ্যন আমি আলোচনা কৰিব লৈছোঁ ইয়াত দিয়া আছে the student was sure dash success sure ৰ পিছত কি হ'ব of sure ৰ পিছত কি হ'ব of মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টি নিশ্চয় ভাল পাইছা আৰু তোমালোকে ভিডিঅ' চাই কেনে পালা তোমালোকে কমেণ্ট যোগে জনাব বুলি আশা থাকিল আৰু তোমালোকৰ বাবে আৰু এটি ভাল খবৰ যে অতি সোনকালে আমি নেৰেশ্যন active voice passive voice correct the errors of the sentence combining the sentence make sentence এই আটাইকেইটা ভিডিঅ' মানে যিকেইটা আমাক টপিকস হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ আমাৰ বাবে দৰকাৰী প্ৰত্যেকটো বিষয়ৰে অতি দৰকাৰী প্ৰশ্নৰ ভিডিঅ' অতি সোনকালে তোমালোকলৈ বুলি আগবঢ়াম তোমালোকে চাবলৈ নাপাহৰিবা আৰু তোমালোকে ভিডিঅ' চাই কেনে পালা কমেণ্ট যোগে জনাব বুলি আশা থাকিল আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ